নমস্কাৰ গুড মৰ্নিং সুপ্ৰভাত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এটি নতুন ভিডিঅ'ৰ মাজলৈ ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হেল্পফুল হ'ব সকলোৰে বাবে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব কাৰণ হয়তো গম পাইছিল যে আজি দুদিন পূৰ্বে আমাৰ SLPRB ABUB ৰিলেটেড যিখন নটিচ ওলাইছিল সেই নটিচখন যিহেতু ৰিমুভ কৰি দিছিল পুনৰ বৰ্তমান সেই নটিচখন আকৌ SLPRB ৱেবছাইটত উপলব্ধ কৰি দিছে এতিয়া সকলোৱে চাব পৰাকৈ এতিয়া হয়তো আমি ভয় কৰা বা হতাশ হোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই যেতিয়াই ৰিমুভ কৰি দিছিল 48 ঘণ্টা বা 24 ঘণ্টা যিমানখিনি সময় ৰিমুভ হৈ আছিল বা যেহেতু সেইখিনি সময়ত আমি ভাবি আছিলোঁ যে আমাৰ ABUB এক্সামটো নহ'ব বা ডেট পষ্টপন হ'ব বা নিশ্চয় কিবা এটা হ'ব বুলি ABUB এক্সামৰ ক্ষেত্ৰত আমি এটা ভাবি আছিলোঁ কিন্তু এতিয়া বৰ্তমান সেই নটিচখন যিহেতু পুনৰ ৱেবছাইটত উপলব্ধ হৈছে মই নটিচখন পুনৰ ডাউনলোড কৰি দেখুৱাই দিছোঁ কোনো ধৰণৰ ডেট চেঞ্জ কৰা নাই এতিয়া আমাৰ এক্সামটো হ'ব 6 তাৰিখে এইটো দেখিছে 6 তাৰিখে আমাৰ এক্সামটো হ'ব ABUB হাতত বেছি দিন মানে এসপ্তাহ বা 5 দিন আছে বুলি ধৰি থোৱা এতিয়া আমাৰ 1 তাৰিখে দিব এডমিট কাৰ্ড 11টা বজাত পুৱাৰ ভাগতে আমি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিম ইয়াক কোনো ধৰণৰ একো চেঞ্জ কৰা নাই এতিয়া গম পাইছে এতিয়া আমাৰ ABUB এক্সামটো 6 তাৰিখে হ'ব কোনো ধৰণৰ ডেট চেঞ্জ কৰা নাই 1 তাৰিখে দিব এডমিট কাৰ্ড এতিয়া মেইন কথাটো হ'ল যি কেইখন আমাৰ কাট অফ লিষ্ট PST PT ৰিজাল্ট চাব পৰাকৈ যিখন কাট অফ লিষ্ট আছিলে 10/3/2025 এই ডেটটোতে আমাৰ কাট অফ লিষ্টখন মেনশ্যন কৰিছিলে 12 তাৰিখে ওলাব বুলি এতিয়া দেখিছে নটিচ বুলি যে আছে দেখিছে ছাইডত ইয়াতে আমাৰ PST PT কাট অফ লিষ্ট তেনেকৈ চাব পৰাকৈ আমাৰ নটিচখন আছিল কিন্তু বৰ্তমান যোৱাকালি আকৌ কাট অফ লিষ্টখন ৰিমুভ কৰি দিলে এতিয়া হয়তো কাট অফ লিষ্টৰ সন্দৰ্ভত হয়তো আমি এতিয়া এনেকৈ ভাবিব পাৰিম বা হয়তো বহুতে ভাবিছে যে যেনেকৈ ABUBৰ নটিচখন ৰিমুভ কৰাৰ লগত যি হিচাপত ভাবিছিলে যে ABUB এক্সাম নতুনকৈ এটা ডেট আহিব তাৰপিছত আকৌ দি দিলে নটিচখন পিছত সেই একেটা ডেটেই থাকিল এতিয়া যিহেতু আকৌ কাট অফ লিষ্টখন নাইকিয়া কৰি দিলে এতিয়া হয়তো আকৌ বহুতে ভাবিব বা হয়তো ভাবিবলগীয়া কথাই তেনেকুৱা কিছু ক্ষেত্ৰত কাৰণ বহুতৰে যিহেতু নাম অহা নাই বেছি নম্বৰ পায়ো গতিকে এতিয়া যিহেতু নটিচখন নাই এতিয়া হয়তো বহুতে ভাবিছে বা ভাবিবলৈ বাধ্য কাৰণ নটিচখন নাইকিয়া হোৱা মানে নতুনকৈ আমাৰ কাট অফ লিষ্ট দিব বা নতুনকৈ সেই যিখন কাট অফ আছিলে যিহেতু বৰ্তমান ৰিমুভ কৰি দিয়া হ'ল হয়তো সেই কাট অফখনতে হয়তো কিছুমান শুধৰণি হ'ব বা কিবা আপডেট হ'ব পাৰে এনেকুৱা ধৰণৰ কথা চিন্তাবোৰ হয়তো সকলোৰে মনত আহিছে বাৰু যি কি নহওক কিন্তু এতিয়া মেইন আপডেট এইটোৱে যে আমাৰ এক্সাম 6 তাৰিখে হ'ব এডমিট কাৰ্ড দিব 1 তাৰিখে ডাউনলোড হ'ব আৰু এতিয়া যিখন আমাৰ কাট অফ লিষ্ট আছিলে সেই কাট অফ লিষ্ট বা PST ৰিজাল্ট চাব পৰাকৈ সেই সকলোবোৰ এতিয়া ৰিমুভ কৰি দিয়া হৈছে হয়তো আজি সন্ধিয়াৰ ভাগত বা হয়তো 48 ঘণ্টা 24 ঘণ্টাৰ ভিতৰতে হয়তো PST PT ৰিজাল্ট চাব পৰাকৈ নিশ্চয় কাট অফ লিষ্টখন সেই আগৰখন নিদিলেও বা হয়তো নতুনকৈ আপডেট কৰি দিয়াৰ সম্ভাৱনা আছে বাৰু যি কি নহওক ভিডিঅ'টোত ইমানেই আপডেট আছিলে আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম।